শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাৰ কথা উল্লেখ আছে। গীতাৰ এই শিক্ষাসমূহ শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনক দিছিল। গীতাত দিয়া শিক্ষা আজিও সমানেই প্ৰাসংগিক আৰু প্ৰতিজন ব্যক্তিৰ জীৱন যাপনৰ সঠিক পথ প্ৰদৰ্শক। জীৱনত গীতাৰ কথা গ্ৰহণ কৰি এজন ব্যক্তিয়ে জীৱনত ভালদৰে আগুৱাই যাব পাৰে। গীতা হৈছে একমাত্ৰ শাস্ত্ৰ যিয়ে মনুষ্য জাতিক জীয়াই থকাৰ পাঠ দিয়ে। গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ শিকায়। শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান মানৱ জীৱনৰ বাবে উপযোগী বুলি গণ্য কৰা হয়। গীতা হৈছে জীৱনৰ এক সম্পূৰ্ণ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা প্ৰতিজনেই একোজন সফল ব্যক্তি। নমস্কাৰ সমূহ দৰ্শকক সুপ্ৰভাত জনাই গীতাৰ কিছু বহুমূলীয়া বাণীৰে আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। প্ৰথমে গীতাত উল্লেখ আছে যে যদি জ্ঞানৰ পাছত মানুহৰ অহংকাৰৰ জন্ম হয় তেন্তে সেই জ্ঞান বিষৰ দৰে হৈ পৰে। আনহাতে যদি জ্ঞানৰ পাছত নম্ৰতাৰ জন্ম হয় তেন্তে সেই জ্ঞান অমৃতৰ দৰে। দ্বিতীয়তে শ্ৰীকৃষ্ণই কৈছে যে জীৱনত আটাইতকৈ ডাঙৰ পৰাজয় হ'ল নিজৰ সম্ভাৱনাৰ পৰা আঁতৰি যোৱা। এনে লোকে আচলতে নাজানে তেওঁলোকৰ ভিতৰত কিমান সম্ভাৱনা লুকাই আছে, যাৰ ব্যৱহাৰ কৰি তেওঁলোকে যি বিচাৰে তাকে লাভ কৰিব পাৰে। তৃতীয়তে গীতাৰ মতে সম্ভৱ আৰু সামৰ্থ্য অনুযায়ী আৰ্তজনক সদায় সহায় কৰা উচিত। চতুৰ্থতে ক্ৰোধ ধৰ্ম আৰু মৰ্যাদাৰ স্বাৰ্থত কৰিলে গুণ হৈ পৰে আৰু সহনশীলতাই ধৰ্ম আৰু মৰ্যাদা ৰক্ষা কৰিব নোৱাৰিলে পাপ হৈ পৰে। পঞ্চমতে গীতাত উল্লেখ আছে যে অনাকাংক্ষিত উপদেশ তথা অযুক্তিকৰ কথাৰ পৰা সদায় বিৰত থকা উচিত। ষষ্ঠতে শ্ৰীকৃষ্ণই কৈছে যে কৰ্ম এনেকুৱা এক শস্য যিটো মানুহে প্ৰতিটো পৰিস্থিতিত নিজেই চপাব লাগে। সেয়েহে সদায় ভাল বীজ সিঁচিব লাগে, অৰ্থাৎ সদায় ভাল কাম কৰা উচিত যাতে তেওঁ শস্য অথবা ফলো ভাল হয়। গতিকে গীতাৰ এই বহুমূলীয়া বাণীসমূহ আপুনিও আপোনাৰ জীৱনত গ্ৰহণ কৰক আৰু এটা সফল জীৱন যাপন কৰক। আপোনাৰ জীৱনটো জীপাল কৰি তোলাৰ অৰ্থে প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত চাবলৈ নাপাহৰিব প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু জীৱনটো জীপাল কৰি তোলক।